শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰনগৰ আঞ্চলিক শাখাৰ অন্তৰ্গত পশ্চিম দহলাপাৰা প্ৰাথমিক শাখাৰ উদ্যোগত আজি পালন কৰা হয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ তিথি। বৰনগৰ আঞ্চলিক শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰ ফেহুৰাখোৱাৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত আজিৰ অনুষ্ঠানত পুৱাৰ ভাগতেই ধৰ্মধ্বজা উত্তোলন কৰা হয়। তাৰ পিছতেই অনুষ্ঠিত হয় ক্ৰমে নাম প্ৰসংগ অনুষ্ঠান আৰু পুৰুষ মহিলাৰ থিয় নাম। আজি মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় বছৰেকীয়া লাৰুৱা উৎসৱৰো, য'ত বৃহত্তৰ অঞ্চলটোৰ দহলাপাৰা ফেহুৰখা আদি গাঁৱৰ ভক্তপ্ৰাণ ৰাইজে উলহ মালহেৰে অংশগ্ৰহণ কৰা দেখা যায়। কৃষ্ণ জয় গুৰু শংকৰ। পোনতে আমি সাংবাদিক সন্মানীয় শ্ৰী উদয়ন নাথলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰনগৰ আঞ্চলিক শাখাৰ অন্তৰ্গত পশ্চিম দহলাপাৰা প্ৰাথমিক শাখাই মহাপুৰুষ গুৰু শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাগি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰনগৰ আঞ্চলিক শাখাৰ পশ্চিম দহলাপাৰা প্ৰাথমিক শাখাই বছৰেকীয়া নামভাগীৰ লগত সংগতি ৰাখি আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ ধৰ্মধ্বজা ভাগি উত্তোলন কৰা হ'ল। ইয়াৰ পিছতে আছে নাম প্ৰসংগ আৰু প্ৰাথমিকৰ ৰাইসকল বাপুসকলৰ থিয় নাম প্ৰদৰ্শন আৰু শেষত আমাৰ যি কোৱা হয় যে আমাৰ পুৰণি পৰম্পৰা অনুযায়ী যি লাউৰা নাম বুলি যিটো কোৱা হয়, সেই লাউৰা নামৰে আজি দিনজোৰা কাৰ্যসূচী। আৰু এই কাৰ্যসূচীত সমূহ ভক্তপ্ৰাণ বাপ বান্ধৱ আই মাতৃ সমস্তক আমি সেৱা নিবেদিছোঁ। আৰু আজিৰ এই পবিত্ৰখনত আমাৰ অসমীয়া জাতিৰ যি স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে তেখেতৰ প্ৰপন্ন শিষ্য বধাৰপো শ্ৰী শ্ৰী মাধৱদেৱক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু অসমীয়া জাতিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ। আমি আমাৰ সাংবাদিকগৰাকীক লৈ লগতে নিউজ টাইমৰ সমূহ কৰ্মকৰ্তালৈ আমি আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জনাইছোঁ। আমি পশ্চিম দহলাপাৰা প্ৰাথমিক শাখাৰ তৰফৰ পৰা আজি মহাপুৰুষ গুৰু শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জন্ম জয়ন্তী মহোৎসৱ ভাগি আজি আমাৰ এই আঞ্চলিক নামঘৰত অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আমাৰ যি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, এই পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰা হ'ল আৰু ইয়াৰ পিছৰ কাৰ্যসূচীলৈ আমি আগবাঢ়ি যাম। এই গুৰুজনা যি গুৰু মাধৱদেৱ গুৰুজনা যি মহান সৃষ্টি কৃষ্টি বা যিখিনি ভাষা সাহিত্য সংস্কৃতি তেওঁ অসমীয়া জাতিক দি থৈ গৈছে আৰু তেখেতে যিটো ৰাস্তা দেখুৱাই থৈ গৈছে, এই সম্পৰ্কত আমাৰ উঠি অহা যুৱচামক আমি যাতে অৱগত কৰিব পাৰোঁ আৰু গুৰু দুজনাৰ এই সকলোখিনি যাতে বহলভাৱে আমি বিশ্বৰ দৰবাৰলৈও লৈ যাব পাৰোঁ, তাৰ কাৰণে ভৱিষ্যত প্ৰজন্মক আমি কিছু উদাহৰণ হিচাপে দেখুৱাবৰ কাৰণে এই অনুষ্ঠান ভাগিৰ আয়োজন কৰা হৈছে। কৃষ্ণ জয় গুৰু শংকৰ। জয়তে আমাৰ নিউজ টাইমৰ সাংবাদিকজনক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে আমি আজি জগতগুৰু মাধৱদেৱৰ 537 সংখ্যক জন্মজয়ন্তী পালন কৰিবলৈ যিটো আয়োজন কৰিছোঁ আৰু সেইখিনিত সহযোগ কৰাৰ কাৰণে আমাৰ প্ৰাথমিকৰ সকলো সদস্যখিনিকে সহযোগ ৰখাৰ কাৰণে মই ইয়াৰে হিয়া ভৰা ওলগ জনাইছোঁ, যাতে সকলোখিনি আহি আমাৰ এই আজি অনুষ্ঠানটো মানে সুন্দৰভাৱে চলাই নিয়ে। এইখিনিয়ে মোৰ ফালৰ পৰা আৰু ওপৰতো বক্তাখিনি যিটো কৈছে, যিহেতু আমাৰ যিটো আমাৰ মাধৱদেৱৰ বিষয়ে কৈতো কোনো শেষ কৰিব নোৱাৰোঁ, তেখেতৰ যিটো গুণ গৰিমা। এই হিচাপতে মই আগতে ক'ব খুজিছোঁ যে আজি আমি যিটো নামঘৰত থিয় হ'ব পাৰিছোঁ আজি সৌভাগ্য, সেই নামঘৰৰ প্ৰতিষ্ঠা
যিকেইখন ব্যক্তিসকলে কৰিছিল তেওঁলোকক মই শত কোটি প্ৰণাম জনাইছোঁ। হয়তো 2-এজন ব্যক্তি আমাৰ মাজত নাই, তেওঁলোকৰ আত্মাই যাতে শান্তি পায়, ভৱিষ্যতে যাতে এই নামঘৰটো সদায় আমাৰ সেন্দুৰ ৰূপে, আমাৰ নাৰী সেন্দুৰ ৰূপে সুন্দৰকৈ উজ্জ্বলিত হৈ থাকে, সকলোৱে যাতে সহযোগ জনায়, ইয়াৰে মই প্ৰণিপাত জনাইছোঁ সকলোকে। হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।